মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, মই আপোনালোকক এইখিনিতেই এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 8ৰ ইংৰাজী কিতাপৰ লেছন 5 লুই পেষ্টাৰ নামৰ পাঠটোৰ কুৱেশ্যন আৰু এনচাৰসমূহ আলোচনা কৰিম। ইয়াৰ আগৰ পাঠবিলাকৰ কুৱেশ্যন এনচাৰসমূহ বিভিন্ন ভিডিঅ'ত আলোচনা কৰা হৈছে আৰু পাঠবিলাকৰ অসমীয়া আলোচনা কৰা হৈছে। যদি আপোনালোকে সেই ভিডিঅ'বিলাক দেখা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, নাইবা আপোনালোকে প্লেলিষ্টত গৈ ক্লাছ 8ৰ পৰা বাকী পাঠবিলাকৰ কুৱেশ্যন এনচাৰ আৰু অসমীয়া আলোচনাখিনি চাই ল'ব পাৰে। আজি আৰম্ভ কৰিছোঁ তেতিয়াহ'লে এই পাঠৰ কুৱেশ্যন এনচাৰ। 1 নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। তুমি কিমান দূৰ বুজি পাইছা সেইটো চেক বা পৰীক্ষা কৰিবলৈ তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। এই নম্বৰত হোৱাট হেপেণ্ড ওৱান ডে, এদিনাখন কি ঘটিছিল হোৱাই লুই পেষ্টাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ, যেতিয়া লুই পেষ্টাৰে তেওঁৰ বন্ধুবিলাকৰ লগত খেলি আছিল। এনচাৰ ওৱান ডে, এদিনাখন হোৱাইল লুই পেষ্টাৰ ৱাজ প্লেয়িং, যেতিয়া লুই পেষ্টাৰে খেলি আছিল উইথ হিজ ফ্ৰেণ্ডছ, তেওঁৰ বন্ধুবিলাকৰ লগত, হি ছ এ মেন, তেওঁ দেখিছিল এজন মানুহ ৰানিং টুৱাৰ্ডছ হিম, তেওঁৰ ফালে দৌৰি অহা। দ্য মেন ৱাজ ভেৰি ফ্ৰাইটেণ্ড, আৰু মানুহজন বৰকৈ ভয় খাইছিল। অৰ্থাৎ তেওঁ যেতিয়া বন্ধুসকলৰ লগত খেলি আছিল তেতিয়া তেওঁৰ ফালে এজন মানুহ দৌৰি অহা তেওঁ দেখিছিল, মানুহজনে বৰ ভয় খাইছিল। বি নম্বৰত দিয়া আছে হোৱাট ডাজ ৰেবিছ কজ ইন হিউমেন বিংছ, ৰেবিছ বা জলাতংক বেমাৰে মানুহৰ শৰীৰত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এনচাৰ ৰেবিছ কজেছ ইনফ্লামেশ্যন অফ দ্য ব্ৰেইন ইন হিউমেন বডি, জলাতংক বেমাৰে মানুহৰ ব্ৰেইনত জ্বলনৰ সৃষ্টি কৰে। এনিমেলছ উইথ ৰেবিছ গো মেড এণ্ড ডাই, জীৱ জন্তুৰ জলাতংক বেমাৰ হ'লে পাগল হয় আৰু মৰি যায়। চি নম্বৰ হোৱাট এক্সপেৰিমেণ্ট, কি পৰীক্ষা ডিড পেষ্টাৰ কণ্ডাক্ট, পেষ্টাৰে কৰিছিল অন ৰেবিটছ, শহাপহুৰ ওপৰত। অৰ্থাৎ শহাপহুৰ ওপৰত লুই পেষ্টাৰে কি পৰীক্ষা চলাইছিল। এনচাৰ লুই পেষ্টাৰ ট্ৰিটেড দ্য এইলিং ৰেবিটছ, লুই পেষ্টাৰে সেই বেমাৰী শহাপহুবিলাকক ট্ৰিটমেণ্ট কৰিছিল বাই ইনজেক্টিং দেম উইথ দ্য ছেইম ভাইৰাছ, সেইবিলাকক ইনজেকশ্যন দি একে ভাইৰাছ দি পেলাই, এণ্ড ছাকচিডেড ইন কিউৰিং দেম, আৰু সেইবিলাক ভাল হোৱাৰ ক্ষেত্ৰত সফল হৈছিল। ডি নম্বৰ কুৱেশ্যন হু ৱাজ পেষ্টাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট, কোন আছিল লুই পেষ্টাৰৰ প্ৰথম মানৱ ৰোগী। ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল, তেওঁৰ চিকিৎসা সফল হৈছিল নে। এনচাৰ লুই পেষ্টাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ এ স্কুল বয়, লুই পেষ্টাৰৰ প্ৰথম মানৱ ৰোগী আছিল এজন স্কুলীয়া ল'ৰা। হু ৱাজ বাইটেন বাই এ মেড ডগ, যিজনক এটা পগলা কুকুৰে কামুৰিছিল। হিজ ট্ৰিটমেণ্ট অন দ্য বয় ৱাজ ছাকচেছফুল, সেই ল'ৰাজনক যি চিকিৎসা কৰিছিল তাত লুই পেষ্টাৰে সফল হৈছিল। ই নম্বৰ কুৱেশ্যন হোৱেৰ এণ্ড হোৱেন ডিড দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট ইষ্টেব্লিছ দ্য পেষ্টাৰ ইনষ্টিটিউট, ক'ত আৰু কেতিয়া ফ্ৰান্স চৰকাৰে পেষ্টাৰ ইনষ্টিটিউট স্থাপন কৰিছিল। হোৱাট ইজ ইট ফেমাছ ফৰ, আৰু এইটো কিহৰ কাৰণে বিখ্যাত। এনচাৰ ইন 1888, 1888 চনত দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট, ফ্ৰান্স চৰকাৰে ইষ্টেব্লিছড স্থাপন কৰিছিল দ্য পেষ্টাৰ্ছ ইনষ্টিটিউট, পেষ্টাৰ ইনষ্টিটিউট ইন পেৰিছ, ফ্ৰান্সৰ ৰাজধানী পেৰিছত 1888 চনত পেষ্টাৰ ইনষ্টিটিউট স্থাপন কৰিছিল। ইট ইজ ফেমাছ ফৰ বায়'লজি, ই জীৱবিদ্যা, মাইক্ৰ' অৰ্গেনিজিম, অণুজীৱ, ডিজিজ,
বেমাৰ এণ্ড ভেকচিন আৰু প্ৰতিষেধকৰ কাৰণে ই বিখ্যাত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই কেইটামান এডিশ্যনেল কুৱেশ্যন ইয়াৰ লগত আলোচনা কৰিছোঁ। নাম্বাৰ 1, হু ৱাজ লুই পেষ্টাৰ? লুই পেষ্টাৰ কোন আছিল? লুই পেষ্টাৰ ৱাজ এ চাইণ্টিষ্ট। হি ইনভেণ্টেড দ্য মেডিচিন টু বি কিউৰ্ড ফ্ৰম ৰেবিছ। লুই পেষ্টাৰ আছিল এজন বিজ্ঞানী। তেওঁ জলাতংক বেমাৰ আৰোগ্যৰ ঔষধ আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ, ফ্ৰম হোৱেয়াৰ লুই পেষ্টাৰ ৱাজ? লুই পেষ্টাৰৰ ঘৰ ক'ত আছিল? এনচাৰ, লুই পেষ্টাৰ ৱাজ ফ্ৰম এবউইছ, এ স্মল টাউন ফ্ৰম ফ্ৰান্স। লুই পেষ্টাৰ আছিল ফ্ৰান্সৰ এবউইছ চহৰৰ বাসিন্দা। 3 নম্বৰ, হোৱাট ইজ ৰেবিছ? ৰেবিছ বা জলাতংক কি? ৰেবিছ ইজ এ ভাইৰাল ডিজিজ। জলাতংক এক প্ৰকাৰ বিষাক্ত বীজাণুৰ পৰা হোৱা বেমাৰ that causes inflammation of brain of human and other mammals, যি বেমাৰে মানুহ আৰু আন স্তন্যপায়ী প্ৰাণীৰ দেহত জ্বলনৰ সৃষ্টি কৰে। 4 নম্বৰ, what happens when an animal bites a human with rabies? জলাতংক হোৱা কোনো প্ৰাণীয়ে যদি মানুহক কামুৰি দিয়ে তেতিয়াহ'লে কি হয়? এনচাৰ, when an animal bites a human with rabies, যদি এটা প্ৰাণীয়ে এজন মানুহক কামুৰে আৰু যদি তাৰ জলাতংক বেমাৰ থাকে, he goes mad and die, তেতিয়া সি পাগল হয় আৰু মৰি যায়। 5 নম্বৰ, why was লুই পেষ্টাৰ famous for? লুই পেষ্টাৰ কিয় বিখ্যাত আছিল? এনচাৰ, লুই পেষ্টাৰ ৱাজ ফেমাছ। লুই পেষ্টাৰ বিখ্যাত আছিল বিকজ, কাৰণ হি ফাউণ্ড এ কিউৰ ফৰ ৰেবিছ, তেওঁ জলাতংক বেমাৰৰ আৰোগ্যৰ ঔষধ আৱিষ্কাৰ কৰিছিল আৰু যিটো ওৱান অফ দ্য ডেডলিয়েষ্ট ডিজিজ অফ 19th and 20th century, যিটো 19 আৰু 20 শতিকাৰ আটাইতকৈ মাৰাত্মক বেমাৰ আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আহিছোঁ 2 নম্বৰলৈ। 2 নম্বৰত দিয়া আছে, ইউ মাষ্ট হেভ বিন নটিছড, তুমি নিশ্চয় লক্ষ্য কৰিছা, ডেট যে দ্য লেচন হেজ মেনি ৱাৰ্ডছ, পাঠটোত বহুত শব্দ আছে ৰিলেটেড টু ডিজিজেছ, বেমাৰৰ লগত সম্পৰ্কযুক্ত। ৰিড দ্য লেচন কেয়াৰফুলি, পাঠটো খুব সাৱধানেৰে পঢ়া, এণ্ড নোট ডাউন অল দিছ ৱাৰ্ডছ ইন দ্য ৱাৰ্ড ৱেভ বিলো, আৰু সেই শব্দবিলাক তলৰ ৱাৰ্ড ৱেভত সুন্দৰকৈ লিখা। 1 has been done for you, আৰু এটা তোমাৰ কাৰণে কৰি দিয়া হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বেমাৰৰ লগত সম্পৰ্কিত শব্দবোৰ ৱাৰ্ড ৱেভত এইদৰে লিখিব পাৰোঁ। প্ৰথমত দিয়া আছে ডিজিজ, তাৰপিছত ভাইৰাছ এটা দিয়া আছে, ছেকেণ্ডটো ৰেবিছ, ভাইৰাল, তাৰপিছত এইলিং, ইনজেক্ট, তাৰপিছত মেলেৰিয়া, তাৰপিছত ৰুবেলা, তাৰপিছত নিউমনিয়া, তাৰপিছত ডায়েৰিয়া। আমি এনেদৰে এইটো পূৰণ কৰিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহিছোঁ মই 3 নম্বৰলৈ। হিয়াৰ আৰ 5 ফ্ৰেণ্ডছ, ইয়াত 5জন বন্ধু শ্বেয়াৰিং, ভাগ বতৰা কৰি আছে ইনফৰমেশ্যন, তথ্য পাতি এবাউট ডিজিজেছ, বেমাৰৰ বিষয়ে। কমপ্লিট দেয়াৰ ডায়লগছ, সিহঁতৰ কথোপকথন সম্পূৰ্ণ কৰা, উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন, পাঠটোৰ পৰা তথ্য আহৰণ কৰি সিহঁতৰ আলোচনাখিনি সম্পূৰ্ণ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমত এই নম্বৰত দিছে পূজা। পূজাই কৈছে, বিৱেৰ অফ এনিমেলছ বাইটছ, জীৱ জন্তুৰ কামোৰৰ পৰা আঁতৰত থাকিবা। দে মে কজ ৰেবিছ, সেইটো জলাতংকৰ সৃষ্টি কৰিব পাৰে। বি নম্বৰৰ ৰোহনে কৈছে, মিছিলছ ইজ এ ডেডলি ডিজিজ, মিছিলছ এক প্ৰকাৰ মাৰাত্মক বেমাৰ। ইট কেন লিড টু নিউমনিয়া, ই নিউমনিয়াৰ সৃষ্টি কৰিব পাৰে। ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে। এণ্ড আদাৰ লাইফ থ্ৰেটেনিং ডিজিজ, আৰু জীৱন সংকটৰ কিছুমান বেমাৰৰ সৃষ্টি কৰিব পাৰে। চি নম্বৰত পুষ্পই কৈছে, ৰুবেলা ইনফেকশ্যন কেন লিড টু, ৰুবেলা ইনফেকশ্যন হ'লে সৃষ্টি কৰিব পাৰে ব্লাইণ্ডনেছ, অন্ধত্ব বা কণা হোৱা, ডিপনেছ, কলা হোৱা বা কাণেৰে নুশুনা বেমাৰৰ সৃষ্টি কৰিব পাৰে। মেণ্টেল ৰিটাৰ্ডেশ্যন, মানসিক বেমাৰৰ সৃষ্টি কৰিব পাৰে। এণ্ড কনজেনিয়াল হাৰ্ট ডিফেক্টছ, আৰু জন্মগতভাৱে হাৰ্টৰ বেমাৰো থাকিব পাৰে। ডি নম্বৰত জুমনে কৈছে,
দ্য এনোফেলিস মস্কুইটো এনোফেলিস ইজ এ কেৰিয়াৰ অফ মেলেৰিয়া এনোফেলিস হ'ল মেলেৰিয়া বেমাৰৰ বাহক মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ 4 নম্বৰলৈ ডু ইউ নো হোৱাট ইজ এ ফ্লো চাৰ্ট ইজ তোমালোকে জানানে ফ্লো চাৰ্ট কাক বোলে ফ্লো চাৰ্ট হ'ল ইট ইজ এ ডায়াগ্ৰাম এইটো এটা চিত্ৰ দ্যাট shows how one thing lead to the next যিটোৱে দেখুৱাই বা ফ্লো চাৰ্টে দেখুৱাই এটা ঘটনা কেনেদৰে আন এটা ঘটনালৈ পৰ্যবেক্ষিত হয় ৰিড দ্য লেসন ওয়ান্স এগেইন পাঠটো আকৌ এবাৰ পঢ়াচোন এণ্ড কমপ্লিট দ্য ফ্লো চাৰ্ট আৰু এই তলৰ ফ্লো চাৰ্টটো সম্পূৰ্ণ কৰা টু শ্ব' দ্য চেইন অফ ইভেণ্টছ কি কৰিবলৈ দেখুৱাবলৈ যে এটাৰ পৰা আনটো ঘটনা কেনেদৰে ঘটে দ্য ফাৰ্ষ্ট এন্ট্ৰি হেজ বিন ইনচাৰ্টেড ফৰ ইউ প্ৰথমটো তোমালোকৰ কাৰণে কৰি দিয়া হৈছে এই নম্বৰত দিয়া আছে পেষ্টাৰ চিজ এ মেন পেষ্টাৰে এজন মানুহ দেখিছে বাইটেন বাই এ মেড ওল্ফ যাক এটা পগলা কুকুৰ নেচিয়া বাঘে কামুৰিছে ইয়াৰ পৰা কি হ'ব পাৰে আমি তলৰ বক্সবিলাকত লিখিব লাগে বি নম্বৰত দ্য মেন ছাফাৰ্ছ ফ্ৰম ৰেবিছ তাৰ ফলত কি হ'ল মানুহজন জলাতংক বেমাৰত ভুগিছে চি নম্বৰত ইট কজেছ দ্য ইনফ্লামেশ্যন অফ হিজ ব্ৰেইন ই তেওঁৰ ব্ৰেইনত জ্বলনৰ সৃষ্টি কৰিছে তাৰপিছত কি হ'ব হি গোজ মেড তেওঁ পগলা হৈছে তাৰপিছত কি হ'ব হি ডাইজ অফ দ্য ডেডলি ডিজিজ আৰু 5 নম্বৰত এক্টিভ আৰু পেছিভ ভয়েছৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিছে আৰু তাৰপিছত কোৱেশ্চন দিছে নাও ৰিড দ্য লেসন এতিয়া পাঠটো পঢ়া এণ্ড ফাইণ্ড আউট আদাৰ সেন্টেন্সেছ আৰু আন বাক্যবিলাক বিচাৰি উলিওৱা ইন এক্টিভ ভয়েছ যিবিলাক এক্টিভ ভয়েছত দিয়া আছে ৰিফ্ৰেম দিছ সেন্টেন্সেছ ইফ নেচেসাৰী যদি এই সেন্টেন্সবিলাক অলপ ইফাল সিফাল কৰিব লাগে প্ৰয়োজন মতে কৰি ল'বা দেন কনভাৰ্ট তাৰপিছত এইবিলাক পৰিৱৰ্তন কৰা দেম ইনটু দেয়াৰ পেছিভ ভয়েছ আৰু সেই সেন্টেন্সবিলাক পেছিভ ভয়েছ লৈ ৰূপান্তৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল হয়তো তোমালোকে জানাই এক্টিভ ভয়েছৰ পৰা যেতিয়া পেছিভ ভয়েছ কৰা হয় তেতিয়া এক্টিভ ভয়েছৰ সাবজেক্ট গৈ পেছিভ ভয়েছত অবজেক্ট হয় পেছিভ ভয়েছৰ অবজেক্টটো আহি এক্টিভত সাবজেক্ট হয় সাবজেক্টৰ টেন্স অনুযায়ী এটা অক্সিলাৰি ভাৰ্ব বহে অক্সিলাৰি ভাৰ্বৰ পিছত ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল বা V3 বহে আৰু তাৰপিছত বাই প্ৰিপজিশ্যন বহি পেলাই সেন্টেন্সটো পেছিভ ভয়েছ হয় পাঠটোৰ পৰা মই কিছুমান এক্টিভ ভয়েছৰ সেন্টেন্স বাছি উলিয়াই লৈছোঁ তোমালোকৰ সুবিধাৰ্থে আৰু সেইবিলাক মই পেছিভ ভয়েছ কৰি দিছোঁ নম্বৰ 1 সাডেনলি হি ছ এ মেন ৰানিং টুৱাৰ্ডছ হিম হঠাতে তেওঁ এজন মানুহ দেখিছিল তেওঁৰ ফালে দৌৰি অহা এই সেন্টেন্সটোত হি সাবজেক্ট ছ ভাৰ্ব এ মেন অবজেক্ট ৰানিং টুৱাৰ্ডছ হিম এইখিনি অবজেক্ট সেকেন্ড গতিকে এই সেন্টেন্সটো যদি আমি পেছিভ ভয়েছত কৰোঁ তেতিয়াহ'লে হ'ব সাডেনলি এ মেন ৱাজ সিন হঠাতে এজন মানুহ দেখা হৈছিল বাই হিম তেওঁৰ দ্বাৰা ৰানিং টুৱাৰ্ডছ হিম তেওঁৰ ফালে দৌৰি অহা দ্বিতীয় নম্বৰ দ্য ইনচিডেণ্ট ডিষ্টাৰ্বড হিম এই সেন্টেন্সটোত দ্য ইনচিডেণ্ট সাবজেক্ট ডিষ্টাৰ্বড পাষ্ট টেন্সত আছে ভাৰ্ব হিম অবজেক্ট গতিকে হিমটো আহি সাবজেক্ট হ'ব পেছিভ ভয়েছত লিখিলে হ'ব হি ৱাজ ডিষ্টাৰ্বড বাই দ্য ইনচিডেণ্ট 3 নম্বৰ ইয়েট হি মেড আপ হিজ মাইণ্ড টু টেক দ্য ৰিস্ক এই সেন্টেন্সটো পেছিভ ভয়েছ কৰিলে হ'ব ইয়েট হিজ মাইণ্ড ৱাজ মেড আপ টু টেক দ্য ৰিস্ক 4 নম্বৰত হি ইনজেক্টেড দ্য বয় উইথ দ্য ভাইৰাছ এণ্ড কেপ্ট হিম আণ্ডাৰ ৱাছ পেছিভ ভয়েছ কৰিলে হ'ব দ্য বয় ৱাজ ইনজেক্টেড বাই হিম উইথ দ্য ভাইৰাছ এণ্ড হি ৱাজ কেপ্ট আণ্ডাৰ ৱাছ 5 নম্বৰত দিছ নিউ মেথড অফ ট্ৰিটমেণ্ট অফ ৰেবিছ মেড পেষ্টাৰ ফেমাছ অল অভাৰ দ্য ৱৰ্ল্ড সেন্টেন্সটো অলপ দীঘলীয়া ছাত্ৰ ছাত্ৰীসকল এইটো পেছিভ কৰিলে হ'ব পেষ্টাৰ ৱাজ মেড ফেমাছ অল অভাৰ দ্য ৱৰ্ল্ড বাই দিছ নিউ মেথড অফ ট্ৰিটমেণ্ট অফ ৰেবিছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছোঁ 6 নম্বৰলৈ 6 নম্বৰত টেন্সৰ বিষয়ে আলোচনা কৰিছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্স চিৰসত্য বাক্যবোৰ প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় অভ্যাসগত কামবোৰ প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় আৰু যদি কোনো কাম স্থায়ীভাৱে কৰা হয় তেতিয়াহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় একেদৰে কোনো কাম চলি থকা বুজালে তেতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় এইখিনি আলোচনাৰ
অন্তত 6C নম্বৰত কোৱেশ্চন দিছে নাও কমপ্লিট দ্য সেন্টেন্সেস এতিয়া তলৰ বাক্যবিলাক পূৰ্ণ কৰা ইউজিং দ্য সিম্পল প্ৰেজেন্ট অর দ্য প্ৰেজেন্ট কন্টিনিউয়াস ফর্ম অফ দ্য ভার্বস ইন ব্ৰেকেটস ব্ৰেকেটত এটাকৈ ভার্ব দিয়া আছে সেই ভার্বটো দি তলৰ বাক্যবিলাক প্ৰেজেন্ট ইনডিফিনিট নাইবা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত শুদ্ধ ফৰ্মত লিখিব লাগে আমি যদি প্ৰথম সেন্টেন্সটো লিখো তেতিয়াহলে উই ড্যাশ ফুটবল ইন দ্য আফটারনুন ব্ৰেকেটত দিছে প্লে অর্থাৎ আমি আবেলি ফুটবল খেলো এইটো এটা অভ্যাসগত কাম গতিকে এই সেন্টেন্সটো হ'ব উই প্লে ফুটবল ইন দ্য আফটারনুন সেকেন্ড সেন্টেন্স দ্য সান ড্যাশ ইন দ্য ইস্ট রাইজ সূর্য সদায় পূবফালে উদয় হয় এইটো এটা ইউনিভার্সাল ট্ৰুথ বা চিৰসত্য ঘটনা গতিকে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব দ্য সান ৰাইজেছ ইন দ্য ইষ্ট 3 নম্বৰ ডন্ট মেক এ নইজ দ্য বেবি ড্যাশ ব্ৰেকেটত দিয়া আছে স্লিপ গণ্ডগোল নকৰিবা বা হৈছৈ নকৰিবা দ্য বেবি ইজ স্লিপিং এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব আমাৰ এটা নিয়ম আছে যে ইম্পেৰেটিভ সেন্টেন্সৰ পিছত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় অৰ্থাৎ ডন্ট মেক এ নইজ এইখিনি ইম্পেৰেটিভ সেন্টেন্স আৰু ইয়াৰ পিছত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে 4 নম্বৰত সামওয়ান ড্যাশ এট দ্য ডোৰ ক্যান ইউ হিয়াৰ ইট ব্ৰেকেটত দিয়া আছে নক সামওয়ান কোনোবাই দরজাত ঠুকুৰিছে তুমি হেতু শুনা পাইছানে যেহেতু এটা অংশ প্ৰেজেন্ট ইনডিফিনিট টেন্সত দিয়া আছে পিছৰ অংশটো গতিকে আমাৰ প্ৰথম অংশটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব গতিকে এইটোৰ উত্তৰ হ'ব সামওয়ান ইজ নকিং এট দ্য ডোৰ ক্যান ইউ হিয়াৰ ইট 5 নম্বৰত দ্য ম্যান ড্যাশ টুৱাৰ্ডছ দ্য বাছ ব্ৰেকেটত দিয়া আছে ৰান এই সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব মানুহজনে দৌৰি আছে বাছটোলৈ গতিকে এইটো উত্তৰ হ'ব দ্য ম্যান ইজ ৰানিং টুৱাৰ্ডছ দ্য বাছ 6 নম্বৰ দ্য বাছ ইউজুৱেলি ড্যাশ এট 8 o'clock ব্ৰেকেটত দিয়া আছে কাম এই সেন্টেন্সটোৰ অৰ্থ হ'ল বাছটো সদায় 8 বজাত উপস্থিত হয় গতিকে এইটো হ্যাবিচুয়াল তার কারণে এইটো প্রেজেন্ট ইনডিফিনিট টেন্সত হ'ব উত্তৰটো হ'ব দ্য বাছ ইউজুৱেলি কামছ এট 8 o'clock তাৰ পিছত আছে হি ড্যাশ ফৰ এন ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স এক্সামিনেশ্যন ব্ৰেকেটত দিয়া আছে প্ৰিপেয়াৰ তেওঁ ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈ আছে গতিকে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব হি ইজ প্ৰিপেয়াৰিং ফৰ এন ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স এক্সামিনেশ্যন লাষ্ট টু হ'ল হি ড্যাশ জার্মান ব্ৰেকেটত দিয়া আছে লাৰ্ণ গতিকে এইটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব হি ইজ লাৰ্ণিং জাৰ্মান তেওঁ জাৰ্মান লেংগুৱেজ শিকি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল 7A আৰু 7B নম্বৰত পাষ্ট ইনডিফিনিট টেন্স আৰু পাষ্ট কন্টিনিউয়াস টেন্স কত ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰিছে আৰু 7C নম্বৰত কোৱেশ্চন দিছে লেটস সি হাউ মাচ ইউ হ্যাভ আন্ডাৰস্টুড আহাচোন চাওঁ তুমি কিমান দূৰ বুজি পাইছা কমপ্লিট দি সেন্টেন্সেস ইউজিং দ্য সিম্পল পাষ্ট অর দ্য পাষ্ট কন্টিনিউয়াস ফর্মস অফ দ্য ভার্বস ইন ব্ৰেকেটস ব্ৰেকেটত দিয়া ভাৰ্বটোৰ জৰিয়তে শুদ্ধ ফৰ্মত পাষ্ট ইনডিফিনিট টেন্স নাইবা পাষ্ট কন্টিনিউয়াস টেন্সত তলৰ বাক্যবোৰ লিখা 1 নম্বৰত দিয়া আছে লুই পেস্টাৰ ড্যাশ ইন 1895 ব্ৰেকেটত দিয়া আছে ডাই অৰ্থাৎ লুই পেস্টাৰ 1895 চনত মৃত্যু হৈছিল আমি ডাই এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব লুই পেস্টাৰ ডাইড ইন 1895 2 নম্বৰ পেস্টাৰ নিউ দ্যাট পেস্টাৰে জানিছিল দ্য মেড উলফ ড্যাশ ফ্ৰম ৰেবিছ ব্ৰেকেটত দিয়া আছে সাফাৰ গতিকে আমাৰ পেস্টাৰ নিউ এইটো পাষ্ট ইনডিফিনিট টেন্সত আধা অংশ দিয়া আছে বাকি অংশ আমাৰ পাষ্ট কন্টিনিউয়াস টেন্সত হ'ব অৰ্থাৎ উত্তৰটো হ'ব পেস্টাৰ নিউ দ্যাট দ্য মেড উলফ ওয়াজ সাফাৰিং ফ্ৰম ৰেবিছ 3 নম্বৰত দিয়া আছে হুৱেন আই ৰিচড হিজ হাউচ মই যেতিয়া তেওঁৰ ঘৰত উপস্থিত হৈছিলোঁ হি ড্যাশ ব্ৰেকেটত দিয়া আছে হ্যাভ আমি জানো এটা সেন্টেন্সৰ এটা অংশ যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে আনটো অংশ পাষ্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে গতিকে এই সেন্টেন্সটো আমি লিখিলে হ'ব হুৱেন আই ৰিচড হিজ হাউচ হি ওয়াজ হ্যাভিং লাঞ্চ তেওঁ আহাৰ খাই আছিল তাৰ পিছত দিয়া আছে আই ড্যাশ লাষ্ট ইভিনিং এৰাইভ
লাষ্ট যদি কোনো সেন্টেন্সত থাকে তেতিয়াহ'লে সেই সেন্টেন্সটো পাষ্ট ইনডিফিনিট টেন্সত হয় গতিকে এই সেন্টেন্সটো শুদ্ধ কৰিলে হ'ব আই এৰাইভড লাষ্ট ইভিনিং আৰু লাষ্ট নম্বৰটো দিয়া আছে দ্য বয়েজ ডেছ ফুটবল হুৱেন ইট ছাডেনলি বিগ্যান টু ৰেইন গতিকে পিছৰ অংশটো পাষ্ট ইনডিফিনিট টেন্সত দিয়া আছে আমি প্ৰথম অংশটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব গতিকে এইটো শুদ্ধকৈ লিখিলে হ'ব দ্য বয়েজ ৱেআৰ প্লেয়িং ফুটবল হুৱেন ইট ছাডেনলি বিগ্যান টু ৰেইন মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ 8 নম্বৰলৈকে 8 নম্বৰত কুৱেশ্যনটো দিছে ইমাজিন ইউ আৰ য়াং বয় কল্পনা কৰি লোৱা তুমি এজন যুৱক ল'ৰা হু ৱাজ বাইটেন বাই দ্য মেড ডগ কোনোবা পগলা কুকুৰে তোমাক কামুৰিছে ইউ আৰ টেলিং ইয়ৰ ফ্ৰেণ্ডছ তুমি তোমাৰ বন্ধুসকলক কৈ আছা হোৱাট হেপেণ্ড হুৱেন ইউ ৱেআৰ কামিং হোম ফ্ৰম স্কুল যেতিয়া তুমি স্কুলৰ পৰা ঘৰলৈ আহি আছিলা তেতিয়া কি ঘটনা ঘটিছিল তোমাৰ বন্ধু এজনক কৈ আছা ফিল ইন দ্য গেপছ খালী ঠাইবোৰ পূৰণ কৰা ইন দ্য পেজেছ তলৰ পেৰাগ্ৰাফটোত বিলো উইথ কাৰেক্ট ফৰ্মছ অফ দ্য ভাৰ্বছ ভাৰ্বৰ শুদ্ধ ৰূপটো দি পেলাই টু কমপ্লিট ইয়ৰ ষ্টৰি তোমাৰ ষ্টৰিটো বা তোমাৰ কোৱা কথাখিনি সম্পূৰ্ণ কৰিবলৈ তুমি শুদ্ধ ফৰ্মত তলৰ পেজেছটো পূৰ্ণ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো এটা পেজেছ দিছে মই পেজেছৰ উত্তৰবিলাক লগে লগে গাই দিছোঁ আৰু শেষত প্ৰতিটো খালী ঠাইৰ উত্তৰ ক্ৰমান্বয়ে মই শেষৰ ফালে লিখি দিম মই প্ৰথমতে খালী ঠাইবিলাকত কি বহিব সেইটো কৈ দি আছোঁ য়েষ্টাৰডে যোৱাকালি আই ৱাজ ৰিটাৰ্ণিং ফ্ৰম স্কুল এলন ডেছত হ'ব ৱাজ ৰিটাৰ্ণিং অন দ্য ৱে ৰাস্তাত আই ডেছ আছে দিয়া তাৰপিছত চি আছে ব্ৰেকেটত ছ হ'ব আই ছ এ গ্ৰুপ অফ বয়েজ এৰাউণ্ড এ ডগ মই এটা কুকুৰৰ চাৰিওফালে একদল ল'ৰাক দেখিছিলোঁ দ্য ডগ চিমড টু বি মেড চিমৰ পাষ্ট টেন্স চিমড হ'ব চিম টু বি মেড কুকুৰটোক পগলা যেন অনুমান হৈছিল এণ্ড দ্য বয়েজ আৰু ল'ৰাবিলাকে ৱেআৰ থ্ৰয়িং ষ্ট'নছ এট হিম সেই কুকুৰটোক শিলেৰে দলিয়াই আছিল দিছ ডেছ ইয়াৰ ডেছত হ'ব মেড দিছ মেড দ্য ডগ এংগ্ৰি যাৰ কাৰণে কুকুৰটো খঙাল হৈ পৰিছিল এণ্ড ফ্ৰাইটেণ্ড আৰু ভয় লগা হৈছিল দ্য ডগ বিগ্যান টু বাৰ্ক এংগ্ৰিলি বিগিন দিয়া আছে ইয়াৰ পাষ্ট টেন্স বিগ্যান কুকুৰটো খঙতে ভুকি আছিল দ্য বয়েজ ফাউণ্ড দিছ ভেৰি ফানি ল'ৰাবিলাকে এইটোক বৰ আনন্দ পাইছিল এণ্ড দে হিট দ্য ডগ উইথ এ ষ্টিক হিট HIT হিট যিটো আছে সেইটোৱে হ'ব কাৰণ ইয়াৰ পাষ্ট টেন্স হিটৰ পাষ্ট টেন্স হিটেই হয় আৰু সিহঁতে এটা লাঠি দি কুকুৰটোক কোব মাৰি দিছিল আই ৱাজ ষ্টেণ্ডিং নিয়াৰ বাই কুৱাইটলি মই ওচৰতে থিয় হৈ আছিলোঁ ছাডেনলি দ্য ডগ ৰাষ্ট এট মি ৰাষ্ট দিয়া আছে ইয়াৰ পাষ্ট টেন্স ৰাষ্ট হ'ব ৰাষ্ট এট মি মোৰ ফালে দৌৰি আহিছিল এণ্ড বিট মি আৰু মোক কামুৰি দিছিল বাইটৰ পাষ্ট টেন্স বিট হ'ব আই শাউটেড টু দ্য বয়েজ শাউটৰ পাষ্ট টেন্স শাউটেড হ'ব টু দ্য বয়েজ মই ল'ৰাবিলাক লৈ চিঞৰিছিলোঁ টু হেল্প মি মোক সহায় কৰিবলৈ বাট দে ৰেন এৱে ৰানৰ পাষ্ট টেন্স ৰেন কিন্তু সিহঁতে দৌৰি পলাই গৈছিল দ্য ডগ ৱাজ ছ' এংগ্ৰি কুকুৰটো বৰ খঙাল হৈ উঠিছিল ডেট ইট উড নট লেট গ' অফ মাই লেগ আৰু মোৰ ভৰিটো কামোৰৰ পৰা এৰি দিয়া নাছিল উইলৰ পাষ্ট টেন্স উড হ'ব ফাইনেলি 3 মেন ফ্ৰম এ নিয়াৰ বাই শ্বপ অৱশেষত ওচৰৰ দোকানৰ পৰা 3জন মানুহ কাম দি আছে ব্ৰেকেটত কেম হ'ব কেম আউট এণ্ড চেষ্ট চেছ দি আছে পিছে পিছে খেদা CHASE চেছ ইয়াৰ পাষ্ট টেন্স চেষ্ট দ্য ডগ এৱে আৰু পিছত ডগটোক বা কুকুৰটোক খেদি পঠিয়াইছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আকৌ ইয়াৰ এনচাৰবিলাক তলত লিখি দিছোঁ প্ৰথম খালী ঠাইত হ'ব ৱাজ ৰিটাৰ্ণিং ছেকেণ্ডটো ছ থাৰ্ডটো চিমড ফ'ৰ্থ ৱেআৰ থ্ৰয়িং ফিফথ মেড 6 বিগ্যান 7 ফাউণ্ড 8 হিট 9 ৱাজ ষ্টেণ্ডিং 10 ৰাষ্ট 11 বিট 12 শাউটেড 13 ৰেন নেক্সট ৱাজ তাৰপিছত উড তাৰপিছত কেম আৰু শেষৰটো চেষ্ট
মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছোঁ 9 নম্বৰলৈ হিয়াৰ আৰ এ ফিউ ৱাৰ্ডছ ইয়াত কেইটামান শব্দ আছে ফ্ৰম দ্য লেসন পাঠটোৰ পৰা সি ইফ ইউ ক্যান মেচ দ্য ৱাৰ্ডছ টু দেয়াৰ মিনিং চোৱাচোন তুমি সেই শব্দবিলাকৰ মিনিং সফালৰ লগত মিলাব পাৰানে নোৱাৰা ৱাৰ্ডবিলাক হ'ল স্কেয়াৰ্ড হতাশ হোৱা বা ভয় খোৱা স্ক্ৰেচড মানে খামুচি দিয়া এইলিং মানে বেমাৰী ভাইৰাছ বীজাণু মাইক্ৰ অৰ্গেনিজম অনুজীৱ এইবিলাকৰ মিনিং সফালে দিয়া আছে আমি মিলাব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্কেয়াৰ্ডৰ লগত মিলিব টু বি frightened of something or afraid that something bad might happen অর্থাৎ to be frightened ভয় খোৱা of something কিবা কারণে ভয় খোৱা or afraid নাইবা ভয় খোৱা afraid মানেও ভয় খোৱা that something bad might happen কিবা বেয়া ঘটনা ঘটিব বুলি এটু ভয় খোৱা তাৰ পিছত স্ক্ৰেচৰ লগত মিলিব 5 নম্বৰটো when the skin is scarred যেতিয়া শৰীৰৰ ছালটো কটা হয় অর ড্যামেজ নাইবা নষ্ট হয় স্লাইটলি অলপ পৰিমাণে উইথ সামথিং শার্প কিবা চোকা বস্তু দি পেলাই সাচ এজ নেইলছ তেনেকুৱা নখে দি পেলাই পৰম ছাত্ৰ ছাত্ৰীসকল এইলিং তাৰপিছত বেমাৰী এইলিঙৰ লগত মিলিব 2 নম্বৰটো সিক এণ্ড নট ইম্প্ৰুভিং তাৰপিছত ভাইৰাছৰ লগত মিলিব 1 নম্বৰটো এ লিভিং থিং এটা জীৱিত প্ৰাণী টু স্মল একেবাৰে সৰু টু বি সিন উইদাউট এ মাইক্রোস্কোপ যেটো অনুবীক্ষণ নোহোৱাকৈ আমি দেখিব নোৱাৰি দ্যাট কজেছ ইনফেকশিয়াছ ডিজিজ যেটো সংক্ৰমিত হোৱা বেমাৰৰ সৃষ্টি কৰে আৰু মাইক্ৰ অৰ্গেনিজমৰ ক্ষেত্ৰত আহিব আমাৰ 4 নম্বৰটো এ ভেৰি স্মল লিভিং থিংস একদম সৰু এটা জীৱিত প্ৰাণী দ্যাট ইউ ক্যান অনলি সি যেটো তুমি মাত্ৰ দেখিব পাৰা আণ্ডাৰ এ মাইক্রোস্কোপ অনুবীক্ষণ যন্ত্র দিহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছোঁ 10 নম্বৰলৈ 10 নম্বৰত দিয়া আছে লুক এট দ্য পিকচাৰ্ছ গিভেন বিলো তলৰ ছবিবোৰলৈ চোৱা ৰাইট সেন্টেন্সেছ ইন দ্য বক্স ইউজিং ৱাৰ্ডছ ফ্ৰম দ্য লেসন টু ডিছক্ৰাইব দ্য পিকচাৰ্ছ পাঠটোৰ পৰা শব্দবিলাক লৈ তলৰ ছবিবোৰ বৰ্ণনা কৰিবলৈ সেন্টেন্সবিলাক লিখা প্ৰথমতে দিছে কুকুৰ এটাই ল'ৰা এটাক পিছে পিছে গৈছে আমি এনসার লৈ আহিছোঁ এনসাৰত প্ৰথমটো লিখিব লাগিব দ্য ডগ ইজ চেজিং দ্য বয় 2 নম্বৰটো দ্য ডগ হ্যাজ বাইটেন দ্য বয় কুকুৰটোৱে ল'ৰাটোক কামুৰিছে 3 নম্বৰত এ ডক্টৰ ইজ এক্সামাইনিং দ্য বয় এজন ডক্টৰে ল'ৰাজনক চেকআপ কৰি আছে পৰ্যবেক্ষণ কৰি আছে আৰু 4 নম্বৰত দ্য বয় ফিলছ নাও ল'ৰাজনে এতিয়া অলপ ভাল পাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছোঁ 11 নম্বৰলৈ Look at the following sentences. তলৰ বাক্যবোৰলৈ চোৱা they are in direct speech. এইবোৰ প্ৰত্যক্ষ উক্তিত দিয়া আছে Imagine you are reporting the conversation to someone. কল্পনা কৰাচোন তুমি সেন্টেন্সবিলাক কাৰোবাক কৈ আছা বুলি Rewrite the sentences in indirect or reported speech. তলৰ বাক্যবিলাক reported speech লৈ বা indirect sentence লৈ ল'ব দিছে প্ৰথম সেন্টেন্সটো দিয়া আছে What is the matter? লুই আস্কড হিম লুই পেস্টারে সুধিছিল তেওঁক ঘটনাটো কি এটো যদি আমি ইনডাইরেক্ট স্পিচ লৈ লওঁ তেতিয়াহলে হ'ব লুই আস্কড হিম হোৱাট দ্য ম্যাটাৰ ওয়াজ বি নাম্বাৰত দিয়া আছে ক্যান ইউ সেভ মাই সন দ্য ওমেন আস্কড লুইস এইটো ইনডাইরেক্ট স্পিচত লিখিলে হ'ব দ্য ওমেন আস্কড লুইস ইফ হি কুড সেভ হার সন সি নম্বৰত I will do whatever I can, said Louis to the boy. এটো যদি আমি ইনডাইরেক্ট স্পিচত লিখো তেতিয়াহলে হ'ব Louis told the boy that he would do whatever he could. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছোঁ 17 নম্বৰলৈ ৰেফাৰ টু এ ডিকশ্যনাৰী অৰ ইয়ৰ টেক্সট হয় তোমাৰ টেক্সটত চোৱা নহলে ডিকশ্যনাৰী বা অভিধান এখনত চোৱা and give 2 examples আৰু দুটাকৈ উদাহৰণ দিয়া of adjective বা বিশেষণৰ with the following prefixes হয়তো শব্দটোৰ আগত কিবা শব্দ লগ লগাই or suffixes নাইবা শব্দটোৰ শেষত কিবা লগ লগাই one is done for you এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে যেনেকুৱা হেভি আৰু টিডি লিখিছে এই শব্দ দুটাৰ আগত আন শব্দটো লগ লগাই শব্দ লিখিছে যেনেকুৱা আনহেভি আনটিডি ঠিক একেদৰে দিস শব্দটো প্ৰেফিক্সেছ অৰ্থাৎ শব্দ এটাৰ আগত লগ লগাই দুটা শব্দ লিখিব লাগে সেই দুটা যেনেকুৱা প্ৰিজাৰ্ভ আৰু কানেক্ট
আমি যদি এই দুটাৰ লগত ডিছ শব্দটো লগাওঁ তেতিয়াহ'লে হ'ব ডিছপ্লিজাৰ ডিছকানেক্ট। তাৰপিছত 3 নম্বৰত দিছে লে শব্দৰ শেষত লগাই শব্দ গঠন কৰিব লাগে। যেনেকুৱা আমি যদি লিখোঁ তেতিয়াহ'লে যেনেকুৱা কাউণ্ট আৰু প্ৰাইচ, ইয়াৰ লগত যদি আমি লেছ শব্দটোৰ শেষত লগাওঁ তেতিয়াহ'লে কাউণ্টলেছ আৰু প্ৰাইচলেছ। তাৰপিছত 4 নম্বৰত দিছে শব্দৰ শেষত AL লগাব লাগে। যেনেকুৱা আমি তেনেকুৱা শব্দ যদি আমি লিখোঁ তেতিয়াহ'লে ধৰা কণ্ডিশ্যন আৰু অপশ্যন, AL লগালে হ'ব কণ্ডিশ্যনাল আৰু অপশ্যনৰ লগত AL লগালে হ'ব অপশ্যনাল। ঠিক একেদৰে FUL ফুল শব্দৰ শেষত বহুৱাই পেলাই শব্দ বনাব দিছে। যেনেকুৱা আমি যদি তেনেকুৱা শব্দ লিখোঁ তেতিয়াহ'লে যেনেকুৱা ফেঞ্চি, কেয়াৰ, আমি লিখিব পাৰোঁ ফেঞ্চিফুল, কেয়াৰফুল। শব্দৰ শেষত আমি ফুল শব্দটো লগাইছোঁ। তাৰপিছত OUS শব্দৰ শেষত লগাব দিছে, লগাই পেলাই শব্দ বনাব দিছে। যেনেকুৱা ডেঞ্জাৰ আৰু প্ৰস্পাৰ, ইয়াৰ লগত যদি আমি OUS লগাওঁ তেতিয়াহ'লে হ'ব ডেঞ্জাৰাছ আৰু প্ৰস্পেৰাছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত কুৱেশ্যন আনচাৰৰ বিষয়ে আলোচনা ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটোও প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।